নমস্কাৰ স্বাগতম জনাইছোঁ আছাম টিচি ইউটিউব চেনেললৈ। মই যে আপোনালোকৰ মাজলৈ লৈ আহিছোঁ পৰিৱেশ বিজ্ঞানৰ MCQ দ্বিতীয় পাৰ্টটো। ইয়াৰ আগত এটা পাৰ্ট দিছোঁ, যদি চোৱা নাই চাই ল'ব। আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে আগলৈ এনেকুৱা ভিডিঅ' পাই থাকে। আৰু সকলোৱে মিলি যাতে চেনেলটো অতি সোনকালে 1K ছাবস্ক্ৰাইব কৰি দিয়ে। মই আজি 2 বছৰে কষ্ট কৰিলোঁ, কিন্তু মই 1K ছাবস্ক্ৰাইব কৰিব পৰা নাই। সকলোৱে যাতে চেনেলটো অলপ আগুৱাই নিয়ে আৰু মোক যাতে ভিডিঅ'বোৰ দিয়াত উৎসাহিত কৰে, তাৰ আশা কৰিলোঁ। কুৱেশ্যন নম্বৰ 31, পোংগল উৎসৱটো তলৰ কোনখন ৰাজ্যৰ? অপশ্যন এ উৰিষ্যা, অপশ্যন বি কেৰেলা, অপশ্যন চি তামিলনাডু, অপশ্যন ডি হাৰিয়ানা। উত্তৰটো হ'ব অপশ্যন চি তামিলনাডু। 32, কাইকুটিগালি এবিধ নাচ, বি খেল, চি খাদ্য, ডি এইবোৰৰ এটাও নহয়। উত্তৰটো হ'ব এনচাৰ এ নাচ। 33, পয়চাংকেন তলৰ কোনটো জনগোষ্ঠীৰ উৎসৱ? অপশ্যন এ বড়ো, অপশ্যন বি টাই বৌদ্ধ ধৰ্মীয়সকলৰ, অপশ্যন চি ৰাভা, অপশ্যন ডি কাৰ্বি। এনচাৰটো হ'ব অপশ্যন বি টাই বৌদ্ধ ধৰ্মীয়সকলৰ। টাই বৌদ্ধ ধৰ্মীয়সকলৰ। 34, চমাংকান হাছাক্যাকান তলৰ কোনটো জনগোষ্ঠীৰ উৎসৱ? অপশ্যন এ কাৰ্বি, অপশ্যন বি বড়ো, অপশ্যন চি তিৱা, অপশ্যন ডি মিচিং। এনচাৰটো হ'ব অপশ্যন এ কাৰ্বি। 35, জংখং পূজা তলৰ কোনটো জনগোষ্ঠীৰ উৎসৱ? অপশ্যন এ ডিমাছা, অপশ্যন বি কাৰ্বি, অপশ্যন চি তিৱা, অপশ্যন ডি ৰাভা, এনচাৰটো হ'ব অপশ্যন চি তিৱা। 36, জংখং পূজা তলৰ কোনটো জনগোষ্ঠীৰ উৎসৱ? এইটো ডাবল দিয়া গৈছে, এইটো এটাই হ'ব তিৱাসকলৰ। 37, আলি আয়ে লিগাং তলৰ কোনটো জনগোষ্ঠীৰ উৎসৱ? অপশ্যন এ টাই আহোম, অপশ্যন বি মিচিং, অপশ্যন চি ঠেঙাল কছাৰী, অপশ্যন ডি কাৰ্বি। এনচাৰটো হ'ব অপশ্যন বি মিচিং। 38, বাইখা বা সকচি তলৰ কোনটো জনগোষ্ঠীৰ উৎসৱ? অপশ্যন এ বড়ো, অপশ্যন বি তিৱা, অপশ্যন চি ৰাভা, অপশ্যন ডি কাৰ্বি। এনচাৰ হ'ব অপশ্যন চি ৰাভা। 39, তৰাচিৰা বিহু তলৰ কোনটো জনগোষ্ঠীয়ে পালন কৰে? অপশ্যন এ চাহ জনগোষ্ঠী, অপশ্যন বি ঠেঙাল কছাৰী, অপশ্যন চি ডিমাছা, অপশ্যন ডি তিৱা। এনচাৰটো হ'ব অপশ্যন বি ঠেঙাল কছাৰী। 40, তলৰ কোনটো এক কৃষিভিত্তিক উৎসৱ? অপশ্যন এ হোলী, অপশ্যন বি দেৱালী, অপশ্যন চি বিহু, অপশ্যন ডি এইবোৰৰ এটাও নহয়। এনচাৰটো হ'ব অপশ্যন এ চি বিহু। 41, আমাৰ ৰাষ্ট্ৰীয় চৰাই? অপশ্যন এ ৰাজহাঁহ, অপশ্যন বি ময়ূৰ, অপশ্যন চি ধনেশ পক্ষী, অপশ্যন ডি মইনা। এনচাৰটো হ'ব অপশ্যন বি ময়ূৰ। 42, আমাৰ ৰাষ্ট্ৰীয় ফল? অপশ্যন এ আপেল, অপশ্যন বি আম, অপশ্যন চি বেল, অপশ্যন ডি এইবোৰৰ এটাও নহয়। এনচাৰটো হ'ব অপশ্যন বি আম। নেক্সট আছে 43, তলৰ কোনটো ৰাষ্ট্ৰীয় দিৱস? অপশ্যন এ গণতন্ত্ৰ দিৱস, অপশ্যন বি স্বাধীনতা দিৱস, অপশ্যন চি গান্ধী জয়ন্তী, অপশ্যন ডি এইবোৰ এই আটাইবোৰ। অপশ্যনটো হ'ব অপশ্যন ডি এই আটাইবোৰ। 44, ৰাষ্ট্ৰীয় পতাকাখনৰ দিশ আৰু প্ৰস্থৰ অনুপাত? অপশ্যন এ 3:1, 5:2, 3:2, 5:3। অপশ্যনটো হ'ব অপশ্যন চি 3:2। 45, অসমক প্ৰধানকৈ কেইটা প্ৰাকৃতিক বিভাগত ভাগ কৰা হৈছে? অপশ্যন এ 2টা, অপশ্যন বি 3টা, অপশ্যন চি 4টা, অপশ্যন ডি 5টা। এনচাৰটো হ'ব অপশ্যন বি 3টা। 46, অসমৰ চাৰিসীমাত থকা বিদেশী ৰাষ্ট্ৰৰ সংখ্যা? অপশ্যন এ 2, অপশ্যন বি 3, অপশ্যন চি 4, অপশ্যন ডি 1। এনচাৰটো হ'ব অপশ্যন এ 2, অৰ্থাৎ 2খন আছে বিদেশী ৰাষ্ট্ৰ, ভূটান আৰু বাংলাদেশ। 47, তলৰ কোনখন বৰাক নৈৰ উপনৈ? অপশ্যন এ মানাহ, অপশ্যন বি সোৱণশিৰি, অপশ্যন চি ধলেশ্বৰী, অপশ্যন ডি এইবোৰ এটাও নহয়। এনচাৰটো হ'ব অপশ্যন চি ধলেশ্বৰী। 48, তলৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত বাঘ সংৰক্ষণ প্ৰকল্প আছে?
অপশ্যন এ কাজিৰঙা, অপশ্যন বি মানস, অপশ্যন চি নামেৰি, অপশ্যন ডি এইবোৰ এই আটাইবোৰ। অপশ্যনটো হ'ব এই আটাইবোৰ 3 নম্বৰটো। 49 ধৰিত্ৰী দিৱস পালন কৰাৰ তাৰিখটো হ'ল অপশ্যন এ 12 এপ্ৰিল, অপশ্যন বি 22 এপ্ৰিল, অপশ্যন চি 24 এপ্ৰিল, অপশ্যন ডি 30 এপ্ৰিল। অপশ্যনটো হ'ব অপশ্যন বি 22 এপ্ৰিল। তলৰ কোনজন ব্যক্তিক অৰণ্যৰ মানৱ বুলি কোৱা হয়? অপশ্যন এ মাধৱ পায়েং, অপশ্যন বি যাদৱ পায়েং, অপশ্যন চি ৰংবং পায়েং, অপশ্যন ডি জিমখে পায়েং। এনচাৰটো হ'ব অপশ্যন বি যাদৱ পায়েং। 51 চূণশিল এবিধ অপশ্যন এ বনজ সম্পদ, অপশ্যন বি খনিজ সম্পদ, অপশ্যন চি কৃষিজাত সম্পদ, অপশ্যন ডি জলজ সম্পদ। এনচাৰটো হ'ব অপশ্যন বি খনিজ সম্পদ। তলৰ কোনখন ৰাজ্যক পনীয়া সোণৰ ৰাজ্য বুলি কোৱা হয়? অপশ্যন এ নাগালেণ্ড, অপশ্যন বি অৰুণাচল, অপশ্যন চি ছিকিম, অপশ্যন ডি অসম। এনচাৰটো হ'ব অসম। 53 তোৰকোটা তলৰ কোনটোৰ লগত জড়িত? অপশ্যন এ মৃৎশিল্প, অপশ্যন বি বয়ন শিল্প, অপশ্যন চি কাঁহ শিল্প, অপশ্যন ডি পিতল শিল্প। ইয়াত হ'ব অপশ্যন এ মৃৎশিল্প। 54 শিশু শ্ৰমিক আইন প্ৰণয়ন কৰা হৈছিল 1996, 1976, এইটো হ'ব 1986, অপশ্যন বি 1966। এনচাৰটো হ'ব 1986 চনত। আজিৰ ভিডিঅ'টোত এইখিনি আছিল। নেক্সট বাকীখিনিও দি যাম। সকলোৱে ভালকৈ পঢ়িব আৰু এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন কৰিব, তাৰ আশা কৰি ইমান ডাঙৰ কৰিছোঁ। নমস্কাৰ।